হেল্ল' ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ। এই ভিডিঅ'ত মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ, কিমানজনে দিব পাৰা কমেণ্টত দি দিয়া। যে আলফাবেট 26টা আছে, সেই 26ৰ ভিতৰত কোন দুটা আলফাবেটক মানে হাজবেণ্ড ৱাইফ বুলি কোৱা হয়। হাজবেণ্ড ৱাইফ মানে জুৰি পাৰি হাজবেণ্ড ৱাইফ কোৱা হয়, কাৰণ যিকোনো ৱৰ্ড এটা আমি লিখিবলৈ হ'লে সেই আখৰটো যদি আহে, সেই দুটা আখৰ, সেই আখৰটো যদি এটা আখৰ আহিলে আনটো তাৰ পিছতে বহে। তো তাতে এটা বস্তু কৈ দি দিয়া কমেণ্টত যে কোনটো হাজবেণ্ড কোনটো ৱাইফ বুলি। তোমালোকে নিজে অলপ চেষ্টা কৰি হাজবেণ্ড কোনটো ৱাইফ কোনটো হ'ব পাৰে এইটো গেছ কৰা। নাম্বাৰ 1 এইটো কুৱেশ্যন যে কোন দুটা আলফাবেট হাজবেণ্ড ৱাইফ বুলি আলফাবেটত আছে। নাম্বাৰ 1 কুৱেশ্যন। নাম্বাৰ 2 কুৱেশ্যন হৈছে যে ABCD যিটো আছে, সেই ABCDটো 1ৰ পৰা Xলৈ যেতিয়া আমি ৱৰ্ডত যেতিয়া লিখোঁ ONE1 TWO2 এনেকুৱা যিটো আখৰেৰে আমি স্পেলিং কৰি পেলাই আমি যিটো লিখোঁ, তাতে কোনটো আলফাবেটৰ কোনটো আখৰ মানে নাহে, বহুতকেইটা নাহে, তাৰে ভিতৰত কোনটো ফাৰ্ষ্ট আখৰটো কোনটো, যিটো মানে আলফাবেট 1ৰ পৰা Xলৈ যেতিয়া লিখোঁ তেতিয়া সেই স্পেলিংবিলাক লিখোঁতে সেই আখৰটো নাহে। এই দুটা কুৱেশ্যনৰ আনচাৰ তোমালোকে কমেণ্টত জনাবা।